কোনে কেনেকৈ কি প্লেন কৰিলে সেইটো মই নাজানো খালি আমাৰ 19 তাৰিখে আমাৰ এখন ইয়াক্ট এখন লৈ পেলাই সাগৰলৈ যাব তাতে সাঁতুৰিম কিবা কৰিম সেইটো প্লেন নাছিল সাগৰলৈ যাব ইয়াকখন কি বস্তু সঁচাকৈ বিশ্বাস কৰক মই ইয়াকখন কি বস্তু তাতেহে গম পাইছোঁ ইয়াক মানে কি মই যে ক্ৰুজ নাও নহয় তাৰ মাজত কিবা এখন এনেকুৱা গ'লোঁ তাতে গ'লোঁ এটা জেগালৈকে লৈ গ'ল তেওঁলোকে পানীত ইয়াকখনত চবে ফূৰ্তি কৰি গৈছে 15 জনমান মানুহ আছে চব একেলগে গ'ল আমাৰ মেনেজমেণ্ট টিমো আছে চব আছে জুবিন দাৰ নিজৰ কাজিন ব্ৰাদাৰজনো আছে মই আছোঁ মইতো এজ এ মিউজিচিয়ান হিচাপে গৈছিলোঁ তাত দাদা য'ত যাব মই তাত যাব লাগিব মোক যেনেকৈ ক'ব মোক যদি মেনেজমেণ্টে কয় যে আপোনাৰ এইটোত আহিব নালাগে সেনেকৈ মই থাকি যাম মোৰ হোটেলো কেতিয়াবা বেলেগ হয় এইটোত কৈছে যাব লাগিব গৈছোঁ যোৱাৰ পিছত তাতে এটা জেগাত যাই পোৱাৰ পিছত তাতে লাইফ জেকেট পিন্ধি পানীত নামিব দিয়া গৈছিল মানে কোনে কোনে এক্টিভিটিজ কৰিব মই সাগৰৰ পানীত সঁচাকৈ কওক মোৰ কোনো আজিলৈকে মোক চাগে দেখা নাই কোনো মই ক'ৰবাত চুইমিং কৰি ভিডিঅ' দিয়া কিবা দিয়া মই চুইমাৰ নহয় দাদাই মোক শিকাই দিছিল 10 বছৰ আগতে হোটেল এখনত বেংগলোৰত সেইটো মানে জাষ্ট পানীত চুইমিং পুল এটাত যদি নামো অকণমান টাইম উপঙি থাকিব পৰাকৈ শিকাই দিছিল চবে ক'লে ইয়াত লাইফ জেকেট পিন্ধি এইটো বৰ ভাল লাগে এইটো এটা এনজয় কৰা দাদাই নিজেই কৈছে তোক মই শিকাইছিলোঁ ন চুইমিং নাম এবাৰ চবে ক'লে যেতিয়া মই সেইটো আৰু নামিয়ে দিওঁ চবে নামিছে মই নামিছোঁ আপোনালোকে ফাৰ্ষ্ট যদি ভিডিঅ' এটা ওলাইছিল দেখিছে তাতে অৰেঞ্জ কালাৰ এখন বিছনা টাইপৰ ফ্ল'টিং বেড এখন আছিল সেইখন বেডৰ ওপৰত মই বহি আছিলোঁ মই মানে তাতে নামি যায় জাপ মাৰা মোৰ চাগে জাপ মাৰা ভিডিঅ' ক'তো আপোনালোকে দেখা নাই মোক যোনে ভিডিঅ'টোত চাইছে তো মই জাপ মাৰিব পৰা সাহসখিনি মোৰ নাই সেই ফ্ল'টিংখনত মই বহি আছিলোঁ দাদাই জাপ মাৰি দিলে তাত জেকেট পিন্ধি মাৰি দিওঁতে দাদাই সাঁতুৰিছে মই চাই আছোঁ দাদাই সাঁতুৰি আহি পেলাই এখন ৰাউণ্ড কিবা বোট এখন থাকে তাতে এনেকৈ ধৰিছে সেইখন বোটত কোনো মানুহে উঠিব নোৱাৰে মানে পানীৰ পৰা তাতে ৱেটটো কিবা হেৰি হৈ যায় এনেকৈ কৰোঁতে উল্টি যাওঁতে বহুতে লিখিছে উল্টাকৈ যায় এনেকৈ শুই দিলে তেতিয়াই জুবিন গাৰ্গৰ কিবা এটা হ'ল চবেই চাই আছে একো কৰা নাই সঁচাকৈ চাই আছোঁ দাদাই তেতিয়া কৈ আছে যে সেইখিনি জেগাত কি কৈ আছিল কোনেও শুনা নাই দাদাই কৈছে কি এনেকৈ শুই থাকিও ভাল লাগে পানীত সাগৰৰ পানীতে তলৰ পৰা উঠাই দিয়ে সেইখিনি আমাক কৈ আছে সাহস দি আছে মানে সাগৰত তই একো নিপিন্ধিলেও নুডুব সাগৰৰ পানীটোৱে ডুবাই নিদিয়ে সি উঠাই দিব সাহসটো দি আছে মানে তাৰপিছত অলপ টাইম তেওঁ সাঁতুৰি আহি পেলাই চেল্ফিও উঠিছে পানীত উঠি আহিল তেওঁ ওপৰলৈ উঠি অহাৰ পিছত মই এবাৰ এনেই ফ্লটিং কৰি গৈ আছোঁ যাওঁতে আমাৰ সন্দীপন যোনটো জুবিনদাৰ ভায়েক তেওঁ ক'লে কি ছাইডত যোনটো আইলেণ্ড আছে 40 মিটাৰ 50 মিটাৰত কৈছে কি শেখৰা যাব নেকি তালৈ এবাৰ মই সাঁতুৰিটো যোৱাটো এনেই 40 মিটাৰটো এনেই ফ্লটিং কৰিয়ে গুচি যাব পাৰি নাওখনৰ পৰা 40 মিটাৰ এই ইয়াকখনৰ পৰা মই এনেকৈ ফ্লটিং কৰি বোলো যাওঁ যদি মই ফ্লটিং কৰি এনেকৈ গৈ থাকোঁতে মোটামুটি ওচৰে পাইছিলোঁ পাওঁতে দেখিছোঁ কোনো নাই মোৰ লগত মই এনেই পানীটোত ধৰোঁতে এনেকৈ গৈ আছোঁ তেতিয়া মোৰ ঘপকৈ ভয় লাগিল যে মই অকলে দেখোন কিবা যদি আহি টানি লৈ যায় মোক কোনো নাথাকিব মই ৰিটাৰ্ণ আহি থাকোঁতে এটাই মোক ওপৰৰ পৰা ক'লে ঐ দাদা গৈছে জেকেট নিপিন্ধাই গৈছে চাবি দেখিছোঁ লগত বেলেগ এজন মানুহ আছে তেওঁ আছাম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰে বাসিন্দা তেওঁ গৈছে লগত জেকেট পিন্ধি দাদাৰ লগত সাঁতুৰি আহি আছে জুবিন দাৰ গাত জেকেট নাই মই অলপ দূৰত আছিলোঁ মই তেতিয়া যিমান পাৰোঁ মানে জেকেটটো পিন্ধি বল দি সাঁতুৰি পেলাই দাদাৰ ওচৰত গৈ পেলাই মই কৈছোঁ দাদা নাহিব নালাগে যাব সেইখিনিত যাই পেলাই কি হ'ব তেওঁ জেকেটটো পিন্ধা নাই বুকুখনত কষ্ট হ'ব মই কৈছোঁ ইমান আপুনি জানেতো সাঁতুৰিব সেইটো আৰু এতিয়া ইয়াত দেখাব লগা কথা নাই নহয় আপুনি খালি ৰিটাৰ্ণ হওক কাৰণ ভাগৰি যাব শুনা নাই আহি আছে তেওঁ নুশুনে কথা তেতিয়া চিধা নাও এখনত নাও চলাই আছে দাদাক মই কওঁতে 3বাৰমান কওঁতে শুনি পেলাই দাদা বেক মানে সাঁতুৰিয়ে বেক হৈছে বেক হৈ পেলাই মানুহে এনেকৈ সাঁতুৰি অকণমান জেগাত এনেকৈ ৰখি দিয়ে ন সেইখিনি টাইমত মানে মানুহে কিবা যে সাঁতুৰি থাকিলে এতিয়া যদি যোনে সাঁতোৰা জানে তেওঁলোকে গম পাব যে ডাইৰেক্ট সাঁতুৰি থাকিলে অকণমান এনি টাইম কৰি নাথাকে অকণমান টাইম এনেকৈ ফ্ল'ট কৰে তাৰপিছত আকৌ সাঁতোৰে সেই অকণমান টাইম ফ্ল'ট কৰাৰ নিচিনা কৰোঁতে মই বোলো কি এইটো ৰেষ্ট টাইপ চাগে ডুবি যোৱা নাই মুখখন খালি তললৈ এনেকৈ দিছে 1 ছেকেণ্ডতকৈ বেছি হোৱাৰ কাৰণে মই তলৰ পৰা ধৰি মইতো গাৰ্ডটো পিন্ধিয়ে আছোঁ তলৰ পৰা ধৰি উঠাই দিলোঁ দাদাক মানে বুকুখনত ধৰি মূৰটো এনেকৈ উঠাই দিছোঁ মানুহটোতো ডুবি যোৱা নাই উঠাই দিওঁতে মুখৰ পৰা আৰু নাকেদি ফেন ওলাই গৈছে দাদাৰ বগা ফেন ওলাই পেলাই মই ভয় খাই গ'লোঁ ফেন ওলোৱাৰ কাৰণে তাৰপিছত লগেই বমি কৰি দিলে বমিটো বিয়েৰ গোনাইছে আৰু য়েল্ল' কালাৰ অলপ ওলাইছে মানে এইটো তাৰ আগত কিবা চিকেন নে কিবা এপিচ খাইছিল পৰ্ক নে চিকেন কিবা এপিচ খাইছিল সেইটো মিক্স হৈ ওলাই গ'ল চাগে মই ভাবিলোঁ কি এতিয়া মানুহে যে চৰচৰণি খায় কেতিয়াবা হয় এইটো ওলাই এতিয়া চাগে ক্লিয়াৰ হ'ল মই ভাবিলোঁ অ'কে ক্লিয়াৰ হ'ব দাঙি যে ধৰি আছোঁ
ওপৰৰ পৰা কোনোবাই কৈছে অ'কে লগ তুমি ধৰিব পাৰিলা মই কৈছোঁ অ'কে অ'কে মই ধৰিব পাৰিলোঁ দাদাক মই অ'কে বুলি কৈছোঁ মানে ধৰিব পাৰিলা মই কৈছোঁ ধৰিব পাৰিলোঁ কিন্তু ধৰিছোঁ যদি দাদাৰ যোনটো এফৰ্ট থাকিব লাগে ন মানুহ এজনক মই উঠাই দিছোঁ পানীখনততো ইমান ৱেটত কোনেও কাকো দাঙিব নোৱাৰে চব এনেকৈ থাকে দাদাৰ কিন্তু এফৰ্টটো নাই মানে যোনফালে হালি যায় সিফালে মূৰটো পেলাই দিয়ে ইফালে মূৰটো পেলাই দিয়ে তেতিয়া মই চিঞৰ দিলোঁ বোলো মই ৰাখিব পৰা নাই তেতিয়া ক্ৰুজ হেৰিখনৰ ইয়াকখনৰ পাইলট যোনজন মাষ্টাৰ পাইলট তেওঁ জাপ মাৰি দিলে তেতিয়া সিদ্ধাৰ্থটো আহিলে অহাৰ পিছত তেওঁ ধৰিলে 10 ছেকেণ্ডত আহি পাই গৈছে ইয়াকৰ পাইলটজন এবাৰ দাঙি এখন বোট আছিল বোটখনৰ ওপৰত উঠাই ল'লে দাদাক বোটখনৰ ওপৰত উঠাই এতিয়া ওখ হ'ল সিদ্ধাৰ্থ আৰু সন্দীপন দাদাৰ ভায়েকজন তেওঁলোকে এনেকৈ মূৰটো ধৰিছে পানীত নপৰাকৈ আমাক অলপ ছাইড হ'ব দিলে বিকজ গোটেইকেইটাই ধৰি বোটখন আগুৱাই নাযায় তেওঁ সোনকালে নিবলৈ ইয়াকখনলৈ তাতে মই ৰখি গ'লোঁ বোটখনলৈ লৈ গ'ল দাদাক নি পেলাই উঠাইছে মই তাৰপিছত গৈ পালোঁ মই ইমানলৈকে পানীত ষ্টেপটোত বাকীখিনি মোৰ ওপৰত দাদাক ভৰিখন মই ঘঁহি আছোঁ আৰু ইয়াকৰ পাইলটজনে CPRটো দি আছে বুকুত চেঞ্চ নাই CPRটো দি আছে আৰু সন্দীপনে মুখেদি যে এনেকৈ কিবা পাম্প কৰি দিয়ে যে সেইটো কৰি আছে সেইটো 15-10 মিনিটমান দিওঁতে আমাৰ পুলিচৰ গাড়ী এম্বুলেঞ্চ পানীৰ মাজতে তেওঁলোক আহিল তাৰপিছত 15-10 মিনিট যে কৈছে ইয়াতখন যে আছিল ইয়াততে তাৰপৰা মুভ কৰা নাই ইয়াকৰ ড্ৰাইভাৰজনে কৰি আছে ন পাইলটজনে তাৰপিছত এওঁলোক যেতিয়া আহিল 10 মিনিটমান আৰু 10-15 মিনিট তেওঁলোক এই মেডিকেল ছাপৰ্টখিনি আহিল টিম আহিল পুলিচ আহিল আহোঁতে তেওঁলোকে দাদাক উঠাই লৈ যোৱা কথা আছিল মানে তেওঁলোকৰ মানে ক্ৰুজখনত কিন্তু ইয়াতে যিহেতু সমান জেগাত বহাই থৈছে তাতেই তেওঁলোকে আকৌ CPR দিয়া আৰম্ভ কৰিছে নতুন মেডিকেল টিমটোৱে তেতিয়া মানে তেতিয়া ড্ৰাইভাৰজনক ক'লে যে তুমি যাই পেলাই এখন চলোৱা কিবা পৰ্ট এটা দেখাই দিলে মানে আমি যোনটো পৰ্টৰ পৰা গৈছোঁ সেইটো পৰ্টৰ পৰা অলপ দূৰ হয় সেইকাৰণে ওচৰতে নিয়াৰ বাই পৰ্ট এটালৈ যাব সেইটো কাৰণে চাগে কৈছে কিন্তু সেইখিনি টাইমত কি কৈছে কোনে কাক ফোন কৰিছে মূৰত সেইখিনি টাইমত কাণেদিও শুনা নাই একো নাই খালি গম পাই আছোঁ ইহঁতে এইটোৱে দিছে মেডিকেল টিমটোৱে CPR দিছে আৰু সন্দীপনক মুখেদি এইটো দিব দিছে কাৰণ সন্দীপনে ক'লে যে মই পুলিচ অফিচাৰ মই জানো তেতিয়া কৈছে কি আপুনি মুখেদি এইটো টানি দিয়ক সি 100 টাইমছৰ ওপৰত দিছে আৰু সেইখিনি জেগাৰ পৰা আমি পাৰলৈ মানে পৰ্টটোলৈ আহোঁতে নিয়াৰ এবাউট আধা ঘণ্টাতকৈ বেছি লাগিছে CPR দি আছে এই মুখেদি এইটো ইনেল মাজে মাজে পানী টাইপ অলপ ওলাই দাদাৰ মই ভৰি মালিচে কৰি আছোঁ গৰম কৰিবলৈ কিন্তু মই মাজে মাজে চাই আছোঁ আঙুলিটো দাদাৰ টিপি দিলে মানুহ এনেকৈ টিপি দিলে ৰঙা হয় আকৌ বগা হয় আকৌ ৰঙা হৈ যায়তো দাদা সেইখিনি টাইমত নীলা হৈ আছে আঙুলিটো হাতৰ ভৰি আঙুলিটো নীলা নাকটো দেখিছোঁ নীলা হৈ গৈছে এইখিনি মই কৈছোঁ কি হৈ আছে মই মহামৃত্যুঞ্জয় মন্ত্ৰৰ পৰা যিমান আছে মই এইখিনি তাত মাতি আছোঁ আৰু মোক কৰিব পৰা একো নাই মই খালি ভৰিখন মালিচ কৰি আছোঁ মোক কৈছে ভৰিখন ঠাণ্ডা হ'ব নিদিবা গৰম কৰি আছোঁ মই কৈছোঁ কি হয় দাদা ঘূৰি আহিবতো দাদা এতিয়া ঘূৰি আহিব মই চকুটো মুদি মন্ত্ৰটো মাতি আছোঁ কোনোবাই ভাবিছে ই কিয় এইবিলাক চিঞৰি আছে মোৰ দেউতাই শিকাই দিয়া মোৰ সাহস সেইটোৱে যে মানুহৰ বিপদত হনুমান চালিচাখন মহামৃত্যুঞ্জয় মন্ত্ৰটো মাতিবি মোৰ আৰু কৰিব পৰা একো নাই মোৰ হাতত সেইটোৱে কৰি আছিলোঁ মই দাদাক চোৱা নাই খালি মই ভাবি আছোঁ মোৰ যদি কিবা এটা এইখিনিৰ পৰা কিবা এটা যদি ভাল ৰিজাল্ট আহে তেতিয়া চবে ক'ব অ'কে জুবিন সাৰ পালে তেতিয়া মই চকুটো মেলিম মই খালি কৰি আছোঁ যে আধা ঘণ্টাৰ পিছত যেতিয়া পৰ্টটো গৈ পালে তাতে অলৰেডি এক্সট্ৰা মেডিকেল টিম ৰেডি হৈ আছিলে ফাৰ্ষ্ট টেক তেওঁলোক দৌৰাদৌৰিকৈ আহিল পুলিচো আহিল আহি পেলাই অলৰেডি আধা ঘণ্টা হৈ গ'ল CPR দি আছে ন' ৰেছপন্স নীলা হৈ গৈছে মই আপোনাক কৈছোঁ নাকটো নীলা দাদাৰ উঠখন খুব ৰঙা মুখখন এনেকৈ থাকে এনি টাইম সেইখন নীলা হৈ পেলাই ক'লা টাইপ হৈ গৈছে মই তেতিয়া কি কৰিম কি নকৰিম মই দাদা এনেকুৱা নহয় এনেকৈ কৰিব নোৱাৰে আপুনি কেতিয়াবা এনেকৈ চক খুৱায় ষ্টুডিঅ'টো কেতিয়াবা এনেকৈ দাদা এনেকৈ শুই দিয়ে আকৌ উঠি দিয়ে কি হ'ল কি ভাবিছিলি এনেকৈ কয় মই কৈছোঁ নাই আপুনি কিয় মই এনেকৈ ৰেষ্ট লৈছোঁ এনেকৈ টাইপৰ দাদা এইবিলাক নাথাক মই কৈছোঁ কি দাদা এতিয়া কিবা এটা কৰিব মিৰাকল কৰিব উঠি পেলাই চবেই ভয় খালিনে সেইটোৱে জুবিন গাৰ্গ এনেকৈ কয় ন কেতিয়াবা মই কৈছোঁ সেনেকুৱা কিবা এটা হ'ব তেতিয়া টিমটো আহি পেলাই তেওঁলোকে আৰু কিবা মেচিন লৈ আহি পেলাই বুকুত লগাই দিছে চেলাইন কিবা দিছে তেওঁলোকে আধা ঘণ্টামান জুৰি আমাক কিন্তু তেতিয়া তাৰ পৰা আঁতৰাই দিছে পুলিচে এটা এৰিয়া দি দিছে তাতে চবকে কোনো মুভ নকৰিব ইয়াত থাকক মোৰ গাত একো নাই কাপোৰ মই সেনেকৈয়ে ৰখি থাকিলোঁ খালি পেণ্টটো আছে চুইমিং কষ্টিউমো নাই চুইমিং কষ্টিউম থাকি পেলাই চুইমিং কষ্টিউম তাতে যাই পেলাই মই যে সাঁতুৰিম তাৰ কাৰণে প্ৰিপেয়াৰ নহয় মই যে চুইমিং কষ্টিউম লৈ যাম যিটো হাফ পেণ্ট আছে সেইটোৱে পিন্ধি আছোঁ
তেওঁলোকে আধা ঘণ্টাৰ পিছত দাদাক এনেকৈ দাঙি আকৌ হেৰিলৈ লৈ গ'ল, ক'ৰবাত গাড়ীলৈ মানে হস্পিটেল লৈ যাব ইমিডিয়েট। তেতিয়া মই নাৰ্ছ এজনী আছিল, লেডি নাৰ্ছে হয় চাগে তেওঁলোকে মেডিকেল টিম। মই জাষ্ট সুধিলোঁ, বোলো পালছটো আছেনে, এনেকৈ দিছে মুখেদি। তাৰমানে তেতিয়াই ঢুকাইছে। আপুনি যে কৈছিলে যে সাগৰত যেতিয়া আছিল মুখেৰে শুনাইছিল, তেতিয়া মোৰ হিচাপত মোৰ যোনটো 6 সেন্সে কয়, দাদা চাগে পানীতেই গৈছে। কাৰণ উঠাই অনাৰ পিছত আমি যোনটো হাতেদি মালিচ দি আছোঁ, মই যে কৈছোঁ নীলা দেখি আছোঁ, তাৰপিছততো এবাৰো ৰেছপন্স নাহিল, এবাৰো পালছ নাহিল, এবাৰো ৰিকভাৰী নহ'ল। এওঁলোকে নন ষ্টপ যুঁজি আছে, কিন্তু চেঞ্জটো কোনো ধৰণৰ নাহিল। যেনেকৈ উঠাই অনা হৈছিল তেনেকৈয়ে থাকিল। তাৰপিছত তাৰ পৰা হস্পিটেল যেতিয়া নিলে তেওঁলোকে টানি টুনি, তাৰ 40 মিনিটমান পিছত তেওঁলোকে তাৰ পৰা ফোন